এইবিলাক 2500 টকাত পায়। এই 2500 টকাত ন কৰিছো মই 560 কৈছে এই প্ৰাইচটো। এইটো যি বৰ্ড দেখিছে না 560 কৈছিলে কিন্তু ইয়াত মাত্ৰ 505 টকা ন। ফাইনেলি সেই পাই গ'লো মই এইফালে দেখিছেনে বিজয় চল টিম্বাৰ দুটাকে এটা সেই পাই গ'লো আৰু এই ভিতৰত যাওঁ আৰু বস্তুখিনি মই ঘৰৰ বস্তু বহুত ল'বলগীয়া আছে বহুত চাবলগীয়া বস্তুখিনি কাৰণ এইখিনিতে বহুত টকা গুচি যায় টাইলছ চাবলগীয়া আছে মানে ঘৰৰ বহুত বস্তু চাবলগীয়া আছে তাৰ ভিতৰত যাওঁ বলক দৰ্জা টাইলছখিনি চব ভালকৈ চাওঁগৈ আৰু দৰ্জা ল'বলগীয়া আছে টাইলছ ল'ব আছে WPC সেইখিনি কেবি ওপৰত লগোৱা চিলিঙৰ কাৰণে সেইখিনিও চাব লাগিব গোটেইখিনি চাই লওঁ বলক ভিতৰত আৰু মই আহিলোঁ এতিয়া দৰ্জা চাবৰ কাৰণে মানে দৰ্জা গোটা মানুহ দেখিছেনে গোটেই দৰ্জা ভৰ্তি হৈ আছে আৰু তেতিয়া মানে মই এইটো দেখিছোঁ এইটো দেখিছোঁ এইকেইটা মানে আপোনাৰ গ্ৰেনাইটৰ হয় এইখিনি গ্ৰেনাইটৰ গোটেইখিনি আৰু চকাত মানে এইটো আপুনি ইউজ কৰিব পাৰে ধুনীয়াকৈ দাদা আছে দাদা এইটো মানে কেলে ভাল এই বস্তুটো এইটো ভাল মানে আপুনি এইটো কোনো গ্যাৰান্টি দৰকাৰ নাই বিল্ডিংটো যিমান দিন থাকিব এইটো সিমান দিন থাকিব কাৰণ এইটো গ্ৰেনাইটটো একো না বৰষুণত বেয়া হ'ব না মইশ্চাৰ পৰিব একো প্ৰব্লেম নহয় ইয়াত একো প্ৰব্লেম নহয় এইটো একদম বেলেগ বস্তু এইটো এতিয়া মই ভাবিছোঁ এইটো লোৱাহেঁতেনে মই ভাল আছিলে মই WPC আগত নিছিলোঁ এবাৰ তো মানে WPCটো ইয়াতকৈ এইটোৱে ভাল WPCটো নে ভাল নে এইটো ভাল আপোনাৰ মতে কোনটো ভাল নিজৰ জেগাত দুইটা ভাল কিন্তু এইটো যুগমীয় এইটো আৰু একো নহয় সেই বিল্ডিংটো যিমান দিন থাকিব এইটো সিমান দিন থাকিব বাকী বস্তুটো এটা টাইম আছে এটা সময়ত বেয়া হ'ব বা স্ক্ৰু লুজ হ'ব পাৰে কিবাটো হ'ব পাৰে কিন্তু এইটোত একোৱেই নহয় একো প্ৰব্লেম নাই ন এইটো হোৱাৰ একো মানে বহুত হেভি বস্তু এইটো ইয়াৰ প্ৰাইচটো কিমানকৈ আহিব এইটো 330 টকা 300 টকা স্কোৱাৰ ফুট পৰে 330 টকা ন কোনটো লয় সেইটো ওপৰত ডিপেণ্ড কৰিব চাগে ন এইটো বেলেগ এইটো আপোনাৰ 300 টকা এই কুলাৰটো 330 টকা ন তো এইফালে ধুনীয়াকৈ দেখিছে এইকেইটা তো আপোনালোক ইয়াত বহুত আছে মানে ইয়াত চাই আহি লৈ যাব পাৰিব তাৰপিছত এইফালে এইখিনি আপোনাৰ দৰ্জাখিনি ক'ৰ পৰা আহে এইখিনি আপোনাৰ প্লাইউডৰ হয় প্লাইউড হয় ন এইখিনি গোটেইখিনি প্লাইউডৰ গোটেইখিনি ন এইবোৰ কেনেকৈ আহে প্ৰাইচবোৰ বা এইবোৰ কেনেকৈ চিষ্টেমটো 2000 টকা 2500 টকাৰ পৰা ষ্টাৰ্ট হয় 2500 টকাৰ পৰা আপোনালোকে ইয়াত বনাই নে এইটো পৰা আহে এইটো কিছুমান যোৰহাটৰ পৰা আহে কিছুমান গুজৰাটৰ পৰা আহে গুজৰাটৰ যিটো গাঁটানী প্লাই সেইটো আহে গাঁটানী মেইনলি বেছি আহে বা গাঁটানী মালটো ভাল আমি কাষ্টমাৰক যেতিয়া মালটো নিয়ে নেক্সট ডেখন তেওঁক বিল পঠিয়াওঁ তাত 20 বছৰৰ গেৰাণ্টি বুলি আজি 20 বছৰ পৰাই লিখি আছো লিখি পেলাই বিল কাষ্টমাৰক মেছেজ কৰোঁ কিন্তু আজিলৈকে কোনো মানুহে 20 মাহে কমপ্লেইন কৰা নাই যে মোৰ দৰ্জাটো বেয়া হৈছে বুলি 20 বছৰ গ্যাৰান্টি দিয়ে আপোনালোকে গ্যাৰান্টি দিওঁ এইটো কোম্পানীয়ে গ্যাৰান্টি নিদিয়ে কিন্তু আমি কনফিডেন্সত নিজে দিওঁ কাৰণ যেটো মাল আমি আনো 20 বছৰ গ্যাৰান্টি থাকে ওকে মজা হৈ আছে 20 বছৰ গ্যাৰান্টি হ'ব আপোনালোকে ইয়াৰ পৰা যিকোনো যদি লৈ যায় প্লাইবোৰ্ডৰ দৰ্জা হয়বোৰ আৰু এই প্ৰাইচটো আপোনাৰ 2500 3000 এনেকুৱা ন 2500 3000 4500 নিজৰ কথা কোনটো লয় তাৰ ওপৰত ডিপেণ্ড কৰিব ওকে কিছুমান 6500 আছে কিন্তু এইটোৱে লিমিট ইয়াৰ ওপৰত নাই ওপৰত নাই তেতিয়াহ'লে চাগে মানে সাইজবোৰ কেনেকৈ হয় তোৰ কিমান বা কিমান কমন সাইজ 3 ফুট 3 ফুট মই যে ৰেট কৈছিলো 3 ফুট হয় যে ডাঙৰ হৈ যায় বাঢ়ি যাব সৰুলৈ কমি যাব ওকে ওকে প্লাস যিকোনো সাইজ পাব ধৰক যেটো সাইজ বলে কত নাই পোৱা দৰ্জা সাইজ হেতু আজিলৈকে দৰ্জা কাষ্টমাৰ ঘূৰি যোৱা নাই আহি মুছত পাই যায় ন আৰু আপোনাৰ এই প্লাইবোৰ্ডৰ দৰ্জা লগালে একো প্ৰব্লেম নাই ঘৰ ধুনীয়া লগাব পাৰে 20 বছৰলৈ গলে হ'ল আৰু 20 বছৰ বন্ধি কৰি লব তো 20 বছৰ গ্যাৰান্টি দিছে যিহেতু আপোনালোকে চাওক আৰু প্লাইবোৰ্ডো ধুনীয়া লগাব পাৰে তাকে মই চাই আছোঁ মানে কোন কি ল'লে ভাল হ'ব মই সেইকাৰণে আচলতে ইয়াত আহিলোঁ মানে ঘৰৰ কাৰণে যিহেতু মোক লাগেই গতিকে কি কেনেকুৱা দৰ্জা ল'লে ভাল হ'ব আৰু কাঠৰো আছে দুটা কাঠৰখিনি আছে ন কাঠৰ আছে আৰু কি হয় আপোনালোকে পোৱা যায় দৰ্জা বা কিবা ক'ব গ'লে দৰ্জা মানে মানে প্লাইবোৰ্ডৰ পাম দৰ্জা প্লাইবোৰ্ডৰ পাব WPC পাব প্লাষ্টিকৰ পাব প্লাষ্টিকৰ পৰা আমি ইম্পৰ্ট কৰোঁ নিজে আমি তাৰ পাছত কাঠৰ পাব কাঠৰ দৰ্জাটো আমি লাইফ টাইম গ্যাৰান্টি দিওঁ লাইফ টাইম গ্যাৰান্টি সেইটো আমি এনেকৈ নহয় ভাৰ্বেল নহয় মানুহক নেক্সট ডে বিল এটা কাষ্টমাৰ ওচৰত যায় বিলটোত লিখা থাকে ডাইৰেক্ট মানে 20 বছৰ গ্যাৰান্টি বুলি 20 বছৰ গ্যাৰান্টি তাত যদি 20 বছৰ ভিতৰত দৰ্জাটো পোকে খায় আপুনি দৰ্জাটোৰ ৰিপ্লেস পাব খালি যদি পলিশ বিলাক ডিসকালাৰ হয় হেতুটো নেচাৰেল হ'ব পাৰে তেতিয়া আমি মেইনটেইন কৰি দিওঁ বাকি কিন্তু পোকে খালে আপোনাৰ ৰিপ্লেস হ'ব তাত কোনো কমাই যায় গাড়ী ভাড়াটো আমি দিওঁ খালি আপুনি ফিটিং নিজে কৰিব লাগিব ওকে ওকে তো টেনশন নাই তেলে লাইফ টাইম দিছে তেতিয়া তো আমি ইফালে চাওঁ আৰু কাঠৰখিনি আমি ইয়াত গোটেইখিনি প্লাইবোৰ্ড আছে ন সব আৰু এইফালে চাওক দেখিছে না প্লাইবোৰ্ডৰ গোটেই দৰ্জা আছে এইখিনি চাওক দেখিছে এইখিনি চাব পাৰে এইটো সবৰে বেলেগ বেলেগ কালাৰ আছে বেলেগ বেলেগ ডিজাইনৰ বহুত আছে ইয়াত এভেইলেবল আছে দেখিছে আপোনাৰ এমুৰ পৰা হিমুৰলৈকে একদম হেৰি তাৰ পৰা ইয়ালৈকে আছে আপুনি এইটো চাওক ইয়াৰ ডিজাইনটো বেলেগ দেখিছেনে আৰু চাইজবোৰ সবৰে বেলেগ বেলেগ হ'ব আৰু আপোনালোকে মই ভাবিছোঁ কেইখনমান ঘৰৰ মানে বহুতখন লাগিবতো টোটেল দৰ্জা কেইখনমান ইয়াৰ লৈ যাওঁ বুলি ভাবিছোঁ মই আৰু কেইটামান মানে ধৰক কাঠৰ বনাই ল'ম বুলি ভাবিছোঁ মেইন দৰ্জাখনটো কাঠৰ বনাব লাগিব যিহেতু আৰু এখন মই অৰ্ডাৰ দিয়া আছে অলৰেডি কাঠৰ দৰ্জাখন আৰু বাকী এইখন মানে ধৰক ইয়াৰ পৰা লৈ যাব পাৰি প্লাইবোৰ্ডৰ এইখন ইয়াৰ পৰা লৈ যাম বুলি ভাবিছোঁ মই যিহেতু চাওক ইয়াৰ পৰা লৈ যাম ভাবিছোঁ মানে প্লাইবোৰ্ডৰ দৰ্জাখিনি ইয়াত প্ৰাইচটো যিহেতু অলপ কমত পাইছোঁ গতিকে ইয়াৰ পৰাই লৈ ল'ব লাগিব আৰু এতিয়া যাওঁ আমি কাঠৰ দৰ্জাখিনি অলপ আমি চেক কৰোঁগৈ আৰু কি আছে বস্তু পৰা চাই ল'ম বলক দাদা আমি সেই কাঠৰখিনি চাওঁগৈ বাৰু ন এতিয়া এইফালে ভিতৰলৈ গৈ আছোঁ যাওঁতে দেখিছেনে এইটো এটা আপোনাৰ ইয়াতো সম্পূৰ্ণ প্লাইবোৰ্ডৰ সেইটো গুদাম দেখিছেনে ইয়াতো প্লাইবোৰ্ডৰ দৰ্জা পাব আপোনাৰ প্লাইবোৰ্ড পাই যাব ধুনীয়াকৈ এক্সট্ৰাকৈ আৰু ইয়াত এইখিনিও প্লাইবোৰ্ড এটা যিকোনো চব পোৱা যাব নি প্লাইবোৰ্ড ক'ব গ'লে
সব এভেইলেবল প্লাইউড আপোনাৰ গাটানিৰ পাব সেঞ্চুৰী পাব বিএসটি গোল্ড পাব আৰু প্লাইউডৰ যিকোনো বস্তু আপোনালোকে থৈ যায় বনাই দিয়ে নেকি বনাই নিদো আমি খালি প্লাইউড বিক্ৰী হয় প্লাইউড বিকে ন যিটো যেনেকুৱা যি সাইজৰ লাগে সব পাই যাব প্লাইউড পাব লগতে আপোনাৰ এইবোৰ বিকে নেকি কিন্তু দাম কিটা দেখিছো হে টাংকি মানে তাৰ প্লাইউড সব জেগুৱাৰটো মোৰ ডিলাৰ অকল জেগুৱাৰ দি নহয় যেনেকে প্লাইউডত গাটানি আৰু সেঞ্চুৰী মোৰ ডিলাৰ আছে তেনেকে লকছত গডৰেজ লকটো মোৰ ডিলাৰ আছে সেনেটাৰী জেগুৱাৰটো মোৰ ডিলাৰ আছে সিলিংৰ বোৰ্ডত বৰেল বুলি যিটো কোম্পানী আৰু এভাৰেষ্ট এই দুটা ব্ৰেণ্ড হয় এই দুটা কোম্পানী মোৰ ডিলাৰ আছে ওকে তো মানে সব বস্তু আপুনি ডিলাৰ ৰাখি থৈছে ন মই নহলে ইমান ভিতৰত নচলিব নহয় হেতু নহলে ইমান আহিব কেলে মানুহ যিকিটা ব্ৰেণ্ড ধৰক সেনেটাৰীত জেগুৱাৰ বুলি ক'লে যোনে ঘৰ বনাইছে গম পায় জেগুৱাৰে ব্ৰেণ্ড জেগুৱাৰটো যদি গুগলত মাৰিলে ওলাই যায় অট'মেটিক মোৰ ডিলাৰ আছে বুলি কোম্পানীৰ ওচৰত ডিলাৰ হয় তেতিয়া মানুহজন আহিব ইয়াত নহলেতো টাউনতো ইমান দোকান আছে ইয়াত অহাটো কাৰণেই নাই সেইটো হয় তো এইফালে চাওক দিছে না এই প্ৰাইচবোৰ কেনেকৈ পৰে এইটো কিমান লিটাৰ হয়তো 80 লিটাৰ টাংকিবিলাক 8 টকা লিটাৰ পৰে মানে ধৰক এটা 1000 টকা টাংকি হ'লে 8000 টকা পৰে মানে লিটাৰত কেই টকা পৰে 8 টকা ন যদি 80 বা কোম্পানী হয় এইটো এটা কিমান হয় এইটা 500 লিটাৰ আছে 500 লিটাৰ 500 লিটাৰ হ'লে 4000 টকা 4000 টকা তাকে ধুনীয়া তো মজা মই মানে চব বস্তু সুধি গৈ আছো কাৰণ মোক মানে টেংকি লাগিব গম পাইছে নাই ঘৰৰ কাৰণে তো সেইকাৰণে মানে বস্তুখিনি সুধি লৈছোঁ চব আৰু মই অলৰেডি আপোনাক ক'লোৱেই যে মই ধৰক WPC নিছিলোঁ আগত ইয়াৰ পৰা এইফালে দেখিছেনে মই এইখিনি ইয়াৰ নিছিলোঁ মানে দাদা মই নিয়াখিনি চাইজটো এইটো আছিলে বাৰু এইটো আছিলে ন তাতো ডাঙৰ আছিলে ন অকণমান ডাঙৰ আছিলে ডাঠ আছিলে অকণমান এই তলৰটো আছিলে ন এইটো এইটো আছিলে এইটো এই চাওক এইটো নিছিলোঁ মই WPC আৰু এইটো মানে একোৱে বেয়া নহয় এইটো থাকিলে মানে থাকিয়ে যায় এইটো একো প্ৰব্লেম নহয় এইটো তো সেইকাৰণে মই এইটো নিছিলোঁ মেইন ক'ব গ'লে এইটো চাওক এইটো চাওক এইটো নিছিলোঁ মই সেনেকুৱা তেতিয়া মোক অলৰেডি মানে লগাই দিয়া হৈ গ'ল এতিয়া দৰ্জাখন লগাব বাকী আছে বাকী এইকেইটা নিছিলোঁ মালটো এইটোৱে হয় দেখিছেনে এইটো মালে হয় তো আৰু এতিয়া আপোনালোকে যদি আগে WPC যিকোনো বস্তু ইয়াত পাই যাব WPC এইফালে চাওক দেখিছেনে এইবোৰ চাওক WPC যিকোনো চাইজো আপোনাৰ পাই যাব ধুনীয়াকৈ দাদা চব চাইজ এভেইলেবল আছে ন সব চাইজ এভেইলেবল আছে প্লাছ মাৰ্কেটত উইণ্ডোৰ কাৰণে খিৰিকীৰ কাৰণে নাই মই জানো মই কেতিয়াবা মোৰ শ্বৰ্টেজ হ'লে মই দেখোঁ যাকে খবৰ কৰোঁ খিৰিকী মাল চবেই নাই বুলি কয় কিন্তু মোৰ ওচৰত খিৰিকীৰ কাৰণেও WPC আছে খিৰিকী মিন্স এইবিলাক ধৰক এটা ৰাবিট থাকে খিৰিকীত দুইফালে গ্ৰুপিং থাকে সেইটো অকল মোৰ ওচৰতে পোৱা যায় ক'তো নাই মৰাণদি নহয় ডিব্ৰুগড় বা তিনিচুকীয়াতো নাই মই বহুতবাৰ খবৰ কৰিছোঁ কেতিয়াবা আমাৰ শ্বৰ্টেজ পৰে নহয় ক'তো নাপাওঁ মই বিচাৰি বা সেইটো মানে মানুহে বুজিয়ে নাপায় যে পায় বুলি প্ৰায় দোকানী বুজি নাপায় আৰু মই আমাৰ দাদাৰ দোকানত মই বিচাৰি পোৱা নাছিলোঁ আচলতে মিস্ত্ৰী এজনে ক'লে ইয়াত পাব বুলি তো মই বিচাৰি ইয়াত আহিলোঁ আৰু এনেকৈ ইয়াত আহি পালোঁ মানে বস্তুখিনি আচলতে কি একেখন দোকানত আমি চব বস্তু যদি পাই যাওঁ আমাৰ বহুত বেছি সুবিধা হয় মানে তো আজি আমি যাওঁ দোকানখনৰ পৰা দেখাইছোঁ বাৰু দোকানখন কি আছে ভিতৰত দেখাইছোঁ বলক আৰু এইফালে চাওক দেখিছেনে এইখিনি হৈছে কাঠৰ দৰ্জা কাঠৰ দাদা পুৰা প্ৰিয় কাঠ এইটো কি কাঠৰ এইটো কাঠটো তিতাচপা চেগুন আছে ন এইফালে চাওক দৰ্জা লাইফ টাইম গেৰাণ্টি এইখিনিয়ে ন অ'কে চাওক বেলেগ বেলেগ ডিজাইনবোৰ আপোনালোকে মানে যদি কোনোবা ডিজাইন দিয়ে আপোনাক বনাই দিয়ে নহয় জানো তো এইটো চাওক এইটো বেলেগে দিয়া নাই আপোনাৰ ৰেডিমেড বনাই থয় এইটো এইটা ডিজাইন চইজ হয় ন সেইটো হয় এইফালে চাওক এইখন আপোনাৰ কিমান বাই কিমান আছে আপোনাৰ মেইন চাইজবোৰ কিমান থাকে 42/78 অ'কে বোলে চাওক দেখিছেনে এই বেলেগ বেলেগ ষ্টাইল বেলেগ ডিজাইন মানে কাঠ যদি চেগুন কাঠ পলস নাথাকে তেতিয়াহ'লে আপোনাৰ পোকে নাখায় অ'কে গেৰাণ্টি দিয়াৰ কাৰণ সেইটোৱেই আৰু আপোনালোক ইয়াৰ প্ৰাইচ যিটো প্ৰাইচৰ কথা ক'লো মই মানে কিমানৰ পৰা কিমান কি হিচাপত আহে ধৰক 15,000 টকাৰ পৰা মোটামুটি 40,000 টকালৈকে আছে 40,000 টকালৈকে আছে এইফালে চাওক দৰ্জাবোৰ দেখিছেনে আপোনালোকে এইবোৰ চাওক দৰ্জা এইটো চাওক বেলেগ বেলেগ ডিজাইনৰ বেলেগ আৰু এইখিনি আপোনাৰ দৰ্জা চাইজটো চবৰে একেই নে বেলেগ বেলেগ ডিজাইন চাইজত হৈছে আপোনালোকে ইয়াত ডিসপ্লেত একে সাইজ পোৱা আছে কিন্তু সব সাইজ পায় সব সাইজ পাই যাব সাইজটোলৈ কোনো প্ৰব্লেম নাই সাইজৰ কোনো প্ৰব্লেম নাই আপোনালোকে খালি যদি আপোনাক যদি এখন দৰ্জা লাগে আমাক বোলে মোক নেক্সট মাহত লাগে আপুনি কিমান দিনৰ আগত মই অৰ্ডাৰ দিলে ভাল হয় 45 ডেজ নহলে দৰ্জাটো মেচুৰ হ'ব নহয় হুকাবলৈ নহ'ব যে এই সব আপোনাৰ কালাৰটো বেলেগ এইফালে আছে এইটো ভাল লাগিছে দেই ষ্টাইলটো বহুত ধুনীয়া লাগিছে বিচাৰে নহয় এখন এনে প্ৰাইচটো কিমান মান আহিব ধৰক এখন 30,000 টকা 30,000 টকা চাওক একদম ৰয়েল ফিল এটা পাইছোঁ মই দেখি পিনি দৰ্জাখন একদম ধুনীয়া লাগিছে কিবা এটা মজা চাওক এখন ভাল লাগিছে মানে গোটেইখিনি আপোনাৰ যদি চুইচ আপোনাৰ চুইচ চালে গম পাব একদম এটা চফ্টনেছ আছে একদম মানে কি ক'ম আৰু আৰু ল' প্ৰাইজৰ আপুনি যদি কওঁ চবতকৈ মানে সবতকৈ ল' প্ৰাইজৰ কোনখন অলপ হাই প্ৰাইচ ল' প্ৰাইচ বুলি ক'লে আপোনাৰ এইটা আছে ন
এখন দাম কিমান 15000 টকা 15000 টকা এখন 15000 টকা এখন চাওক 15000 এখন 15000 চাওক এখন ওকে এখন 15000 3.5 টকাটো ওম লিখা আছে ওপৰত চাওক এখন 15000 ন এইখিনি কম দাম প্লাইবোৰ্ড প্লাইবোৰ্ড নেকি খিনি এইখিনি প্লাইবোৰ্ড এইটো কাঠৰ এইটো প্লাইবোৰ্ড চাওক ডিফাৰেন্সটো এইটো ন তাৰপিছত এখন কাঠৰ দেখিছেনে আপোনাৰ কাঠৰ দৰ্জা আৰু এখন প্লাইবোৰ্ডটো মানে আৰু কাঠৰটো ডিফাৰেন্সটো আপোনালোকে চালে গম পাব কাঠটো বহুত বেছি মজবুত আৰু মানে একো হিলাব নোৱাৰি প্লাইবোৰ্ডটো অকণমান আৰু হেৰি আচলতে দাম চাই পিনে কাম আৰু ন সেইটোত আছে মানুহৰ বাজেটৰ ওপৰত নিৰ্ভৰ কৰিব সেইটোৱে এইবিলাক গাঁথনি বজা হয় এইবোৰ কেনেকৈ প্ৰাইচবোৰ এইবিলাক ধৰক 4500 টকা 5000 টকা দিব পাৰে 4500 5000 টকা এইখিনি আপোনাৰ ৱাৰেণ্টি থাকে নেকি এইখিনি 20 বছৰ অঁ এইখিনি থাকে ন গ্যাৰান্টি ৱাৰেণ্টি বুলি ক'লে তো ৰিপেয়াৰে হ'ব মোৰটো ৱাৰেণ্টি নহয় গ্যাৰান্টি দিয়ে পুৰা কিন্তু আজিলৈকে কোনো অনা নাই তোমাৰ যেটো ক'লো 2225 হেটোৰ কালি গ্যাৰান্টি নাই আজি যে নিছে কালিলৈকে গ্যাৰান্টি নাই হেটো নিজৰ ৰিক্সত নিব লাগিব ধৰক এইবিলাক কিস্তা হয় এইবিলাক 2500 টকা পায় এই 2500 টকা ন 2500 টকা তো এইবিলাক দৰ্জা তো কেনেকৈ গ্যাৰান্টি হ'ব এখন দৰ্জা দাম কিমান 2500 টকা 2500 অনলি কিন্তু গ্যাৰান্টি নাই এইবোৰ এইবোৰ এইখন আপোনাৰ 2200 টকা হ্যাঁ 2200 টকা দৰ্জা চাওক এখন চাওক মাত্ৰ 2200 টকাত পাব এখন আৰু এইবোৰ কেনেকৈ এই এভাৰেজ একে এভাৰেজ ন 2200 2500 এনেকুৱা চাওক এইখিনি আৰু দৰ্জাখিনি আপোনাৰ যি লাগে চাই ল'ব পাৰিব কিমান দামৰ লাগে কিমান ৰেঞ্জৰ নিজৰ কথা আচলতে আপোনাক কিমান দামৰ লাগে তো যিটো প্ৰাইজত লাগে ধুনীয়াকৈ ইয়াত কৈ দিলে হ'ল যে ইমানটো প্ৰাইজৰ লাগে তো আহি নিজৰ প্ৰাইজ অনুসৰি চাই ল'ব পাৰিব এপ্ৰক্স 72টা ডিজাইন আছে দৰ্জা 72টা ডিজাইন আছে পছন্দ হ'বই কাষ্টমাৰ হ'বই 100% আৰু মানে মই নিজে যেতিয়া আহিছোঁ না মই গম পাইছোঁ মানে পছন্দ নোহোৱা কোনো কথা নাই সাৱাৰনটো জেগুৱাৰৰ মই যে কৈছিলোঁ জেগুৱাৰ এইবোৰ আপোনাৰ কেনেকৈ প্ৰাইজবোৰ আপোনাৰ বাকী দোকানতকৈ মানে কি আপোনাৰ অফাৰ কি আছে এইটো ক্ষেত্ৰত জেগুৱাৰটো এই পেটাৰ্ণ মানে গ্লাছৰ বিষয়টো কোম্পানী নিজে ডিল কৰে মানে কোম্পানীয়ে আপুনি সাইজ আমি মানুহ পঠিয়াও কোম্পানী কলে মানুহ পঠিয়াই তেওঁলোকে কোম্পানীয়ে কৰেশ্যন দিয়ে আমাক কিবা এটা পাৰ্চেন্টেজ দিয়ে কিন্তু ইয়াৰ ৰেটটো কম পৰে ধৰক এনেকুৱা এটা 25000 টকা পৰি যায় 25000 টকা পৰি যায় বাকী আৰু এইবোৰ কেনেকৈ সব জেগুৱাৰে ন এইবোৰ তো প্ৰাইসবোৰ আপোনাৰ কিমান মানে ধৰক আপুনি ডাইৰেক্ট ক'ব নেব ইমানটো কিমান বা কিমান এইটো ধৰক আপোনাৰ এইটো পৰিলে 5500 টকা ইয়াৰে আমি 15% কাস্টমাৰ লেছ কৰো 15% মিন্স বিলত 28% হয় কিন্তু জিএসটি টো 18% যোগ হয় নহয় এইকাৰণে 15% এনে ক'ব গ'লে তো 28% দেখাত আপোনাক লিখা থাকিব 28% কিন্তু লেছ 15% লেছ হয় এইটো আপোনাৰ জেগুৱাৰৰ নতুন এগেৰা প্ৰডাক্ট এই কম মানত নাছিলে জেগুৱাৰত এই নতুন বনাইছে এখানে এইগিলা চাওক আপোনাৰ ঘৰৰ কাৰণে মানে সব বস্তু এভেইলেবল আছে ধুনীয়া এইখিনি চাই যাব পাৰিব জেগুৱাৰৰ গিজাৰ আছে ইয়াত চাওক এইবোৰ প্ৰাইচবোৰ কেনেকৈ আহি গিজাৰবোৰ মানে ইমানটো পৰা ইমান ৰেঞ্জটো 7000 তাতে আকৌ 15% লেছ থাকিবই তো যথেষ্ট আপোনাৰ ইয়াত মানে যথেষ্টখিনি লেছ কৰিছে দাদাসকলৰ প্ৰাইচটো আপুনি বেলেগ দোকানৰ লগত কম্পেয়াৰ কৰি চাব পাৰে ন দাদা একদম ইজি চাব পাৰে বেলেগ দোকানৰ লগত কম্পেয়াৰ কৰি চাব পাৰে আপুনি চাইহে আপুনি আহিব মানে কেনেকৈ নিব এইটো আপোনাৰ ধৰক 1900 টকা পৰে প্লাষ্টিকৰ দৰ্জা তো এইফালে চাওক মই এটা কথা আপোনাৰ বেলেগ দোকান আগে সুধি চাওক সুধি প্ৰাইচখিনি গম পাই আহক একদম সব খবৰ কৰি আহি পিনি দাদাহঁতৰ ইয়াত আহক আৰু যদি কম নাপায় মানে কি কম মানে কম পাবই মানে নোপোৱাৰ কথাই নাই 100% চিয়ৰ কম পাবই বেলেগ দোকান আপুনি চবৰে ট্ৰাই কৰি আহক আৰু এইফালে চাওক এইখিনি আছে 1900 টকা এইখিনি প্লাষ্টিকৰ হয় এইবোৰ প্লাষ্টিকৰ নহয় এইবোৰ কি হয় WPC মই যিটো নিছোঁ মালটো এইটো ন অলপ সৰু মাল এইটো 4500 টকা পৰে 4500 টকা এখন WPC হয় চাওক 4500 টকা এখন মানে কিহৰ কাৰণে বাথৰুমৰ নেকি বাথৰুমৰ হয় ওকে আৰু এইফালে আমি যে চাওঁ এইফালে জেগুৱাৰ আছে গোটেইখিনি বস্তু এইফালৰ জেগুৱাৰ আছে সব এচেছৰিজখিনি আছে চাওক এইফালে এইবোৰ কিমান এইবোৰ 600 টকা ন ৱাল টাইলছ ন এইটো বাহিৰত লগাবৰ কাৰণে হয় বাহিৰত লগাবৰ কাৰণে ঘৰৰ বাহিৰত ন এইবোৰ আপোনাৰ কেনেকৈ আহে এইবোৰ এইবিলাক ধৰক 500 টকা পেকেট আহে 500 টকা কিমান থাকিব 4 পিস থাকিব 5 পিস থাকিব 5 পিস থাকিব আৰু কিছুমান এইটো 2 ফুট হয় যেটো 1 ফুট হয় 1 ফুটটো আপোনাৰ 6 পিস থাকে 6 পিস থাকিব এইটো দাম 450 টকা পৰে ওকে আৰু আপোনাক মানে কোৱালিটি লৈ আৰু নহয় জানো প্লাস আৰু এইখিনি বাহিৰৰ লগোৱা নহয় জানো এইখিনিও এইখিনি এনে বাথৰুমত লগোৱা এইখিনি ওকে টাইলছও আপোনাৰ এভেইলেবল আছে ন টাইলছ আছে আজিকালি আছে কি হল এই হোল টাইলছ নলগায় মানুহে ডাঙৰ লাগে ধৰক যেনেকৈ আপোনাৰ এইবিলাক এইখিনি যে ডাঙৰ টাইলছ আছে 32 এইটো মানে কি এইবিলাক টাইলছ লগায় ঘৰ বাহিৰত এনে আউটডোৰ কাৰণে নেকি ইনডোৰে হয় কিন্তু এইবিলাক টাইলছ বেছি বিক্ৰী হয় এইটো কিমান বা কিমান আছে এইটো আগতে
হোল টাইলছ লগাই দিছিলে আজিকালি মানুহ বাথৰুমতো সব 2x4 বা এমকে লগায় এটো সাইজটো কিমান এইটো 32 ইঞ্চি আছে বহলটো আৰু 64 ইঞ্চি আছে এনেকুৱাটো আপোনাৰ 1000 টকা পৰিব 1 ফুট বাই 5.5 ফুট 2.5 ফুট বাই 5.5 ফুট চাওক সাইজটো ভালে আসল ডাঙৰ লগালে ভাল লাগে দেখিব সৰু সৰু লগালে মানে ইমান লুকস নাহে সৰু লগাই ইমান হেৰি নকৰে আৰু ইয়াত চাওক ভাল দেখিছে এইখিনি টাইলছ মানে যি লাগে আপুনি নিজে চাই ল'ব পাৰিব ইয়াত বহুত আছে এনেকুৱা ধৰণৰ কিন্তু কোনটো কালাৰ লাগে কি লাগে চাই আপুনি ল'ব পাৰিব ইয়াতো আপোনাৰ এইখিনি ননগা দিছে ন লসি হয় বাহিৰৰ কাৰণে ওকে এইবিলাক আপোনাৰ 6 ফুট বাই 4 ফুট টাইলছ এইবিলাক আপোনাৰ 2500 টকা পৰে 6 ফুট বাই 4 ফুট 6 ফুট বাই 6 ফুট 4 ফুট টাইলছ কত নিদিয়ে আমাৰ এইটো মাৰ্কেটতে গুজৰাট কৰতো দিবই আমাৰ ইয়াত ধৰক কত নিদিয়ে এইটো 6 ফুট 4 ফুট এইটো মানে এইটো এই বাথৰুমৰ কাৰণে নহয় ফ্লোৰ কাৰণে কিছুমান মানুহ লগাই বাথৰুমত কিন্তু একচুয়ালি ফ্লোৰৰ সাইজ হয় ফ্লোৰৰ সাইজ দিছে এইটো কিমান বাই কিমান বুলি ক'লে এইটো 6 ফুট বাই 4 ফুট প্ৰাইচটো কিমান আহিব এইটো দাম 3500 টকা কিন্তু ইয়াৰ 2500 টকা লৈ আছে 2500 টকাটো পাব ন 2500 টকা পাব এইটো আপোনাৰ 3000 টকা 3000 টকা এইটো 2500 টকা এবাৰ চাওক এইটো প্ৰাইচ হৈছে 2500 টকা 6 ফুট বাই 4 ফুট পুটেটো পাব নে এপিছে থাকিব এইটো এপিছে থাকিব এইবিলাক আপোনাৰ ধৰক 380 টকা 90 টকা ধৰক কৰিব এইটো আপোনাৰ 2x4 নহয় জানো 2x4 এটা 2x4 হয় এইখিনি 2x4 টোটাল এইখিনি এফালে 2x4 এপিছড কিমান পাব ক'লে এপিছড 380 390 মই চিৰিয়াছলি কৈছোঁ মই প্ৰাইচটো যিটো কৈছে দাদাই মানে মই বহুত দোকানটো অলৰেডি ঘূৰিছোঁ ঘৰৰ কাৰণে বস্তু আনিব মেলোতে একদম ধুনীয়া প্ৰাইচ দিয়ে চিৰিয়াছলি মানে ইয়াত আপোনালোকে বাৰ্গেনিংটো কৰিব দৰকাৰে নাই ইমানটো কৈছোঁ মই বাৰ্গেনিংটো নহয়ও চাগে বাৰ্গেনিং নহয় আপুনি চেটিছফাই হৈ নিব লাগিব য'ত হ'লে চাই ল'ব পাৰিব আমি বাৰ্গেনিং নকৰোঁ মানে আমাৰ প্ৰায় বস্তু এমআৰপি লিখা আছে এমআৰপি লিখি যোনে বিকে সেই যে দৰ্জাবিলাক ধৰক আমাৰ মানুহে প্ৰথম চাবলৈ দিন আহে অহা দিনাখন যদি মোৰ ৰেটটো বেছি লিখা থাকে তেন্তে মানুহে আকৌ আহিব সেইটো চিন্তা কৰি মই ৰেটটো কমাই লিখিব লাগে আৰু বাৰ্গেনিং নকৰে সেইকাৰণে আৰু তাৰ পাছত যদি মানুহ আহে আকৌ এইবোৰ ৰেট কমাই দিয়ে তেতিয়াতো মোৰ দিগদাৰ হৈ যাব সেইটো আৰু আপোনাৰ বাৰ্গেনিং কৰিব দৰকাৰে নাই আচলতে যিটো প্ৰাইজত দিছে চিৰিয়াছলি কম্পেয়াৰ কৰি চাই ল'ব আপুনি বেলেগৰ কম্পেয়াৰ কৰক দোকানত আহক বেলেগ দোকানৰ পৰা আহি ইয়াত আহক চব মানে চাই ল'ব একদম মজা প্ৰাইজত দিছে এইটো চব উডেন লুকছ টাইছ হয় এইটো চব কাঠৰ যিটো মানে হেৰিয়ৰ ক্লাইলছ হয় এইটো আপোনাৰ মেইনলি এইটো হেৰিয়ত লগাই ন ঘৰৰ ভিতৰত লগাই এইটো বেলকনিত লগাই আৰু টাইলছো আপোনাৰ কিছুমান হেৰি থাকে যে ডিজিটেল থাকে কিছুমান আৰু মেট ফিনিচিং কিবা কিবি এইখিনি ডিজিটেল ন ডিজিটেলবোৰ প্ৰাইচ কেনেকৈ আহে এইটো মানে পিছত ন অঁ তাৰপিছত ধৰক কাজেৰিও আছে ওচৰত এইখিনি কাজাৰিয়া কাজেৰিবিলাক 550 580 টকা পৰে 550 580 পিছত এইটো বজাৰত 620 টকা তত নিবিকে 620 টকা তত নিবিকে আপুনি আমাৰ ইউটিউব পৰাই কৈছোঁ যোৰহাটৰ পৰা এইখিনিলৈকে য'তে চাওক 600 টকা তত নিবিকে ওকে কাজাৰিয়া ন কিন্তু 500 550 টকা দিম অঁ আৰু আপোনাৰ নৰ্মেল ডিজিটেল যিখিনি আছে সেইটো 500 টকা এক পিছত এপিছত 500 টকা চাওক এইখিনি আৰু আপোনাৰ 2x4 আপোনাক লোৱেষ্ট কিমানত দিয়ে 370 পিছটো আমি এবাৰ চাওঁচোন 2x4 টাইলছ আমি 370 ৰ ভিতৰত যিটো পাই আমি সেইটো চাওঁ বুলি ভাবিছোঁ এইটো ন 370 এইটো ডিজিটেল বুলি কয় চাগে এইটো কওঁতে ডিজিটেল ন অ' ধুনীয়া ঠিকে মজা দিছে কিন্তু চিৰিয়াছলি এইটো 370 আমাৰ 50 টকাৰ মাল যাৰে হয় আপোনাকো হেৰি কৈছিলোঁ 50 টকা আমি ডেলিভাৰী কৰি দিওঁ সেইটো ফ্ৰী ডেলিভাৰী তাত কোনো হেৰি নাই যাতে কাষ্টমাৰ ইজি হ'ব বস্তুটো তো আপোনাক যদি 50,000 টকা যদি বস্তু আপোনাৰ নিয়ে আৰু বস্তুবোৰ নিওঁতে বহুত বেছি হৈ যায় তাতকৈ নিলে আপোনাৰ ডেলিভাৰী ফ্ৰী হয় তো আপোনাৰ সেইটো এটা প্লাছ পইণ্ট আছে কাৰণ ডেলিভাৰীটো যিকোনো বস্তু আনিব হ'লে বহুত টকা তাতে গুচি যায় ডেলিভাৰীত আপোনাৰ 3,000 4,000 টকা গুচিয়ে যায় পইচাটো মেইন নহয় ধৰক আপোনাৰ এটা হেৰেছমেণ্ট থাকে ড্ৰাইভাৰজনে ক'ব নহয় বেছি দিয়ক কম দিয়ক কিবা এটা আনিজি হ'ব লাগে কেতিয়াবা সেই বস্তুটো নহয় পৰিৱেশটো সেইটো নহওক বুলি আমি মানুহে স্মুথলি কাম কৰিবলৈ দিব পইচাটো দিব আৰু আপোনাক এটা সুধো মই আপুনি যে 5,000 দিব পাৰিছে তেওঁ 500 দিব পাৰিব কিন্তু তেওঁ কামটো স্মুথলি হ'বলৈ আমি ডেলিভাৰী দিম আৰু এটা কথা সুধো আপোনাক মই যে আপুনি ক'লে ডেলিভাৰী দি দিওঁ ধৰ এতিয়া ইয়াৰ পৰা বোলে গুৱাহাটীলৈ যাওঁ মালটো 50,000 টকা আপুনি তেতিয়া দিব ডেলিভাৰীটো গুৱাহাটীলৈ আপুনি নাযায় গ'লে দিব লাগিব দিব লাগিব যদি কিমান নিয়ে দিব লাগিব অঁ কাৰণ দূৰ তেতিয়া বেছি হৈ যাব অৰুণাচল যায় প্ৰায় অৰুণাচল প্ৰায় দিব আজিও এতিয়া মোৰ অলপ আগত গৈছে এটা আপোনাৰ নাগালেণ্ডৰ কিনা যাটো হেৰিত গৈছে তাতো তুমি এতিয়া ডেলিভাৰী দিছোঁ ফ্ৰী ডেলিভাৰী দিছে 40 পিছ প্লাই নিছে দিব লাগিব নহ'লে তো আহিব কেলে ইয়াত সেইটো হয় ধুনীয়া
সেইটো আৰু এইফালে চাওক দেখিছেনে এইখিনিও পাই যাব ধুনীয়াকৈ এইখিনি জেগুৱাৰ বস্তু পাই যাব চব আৰু যিটো প্ৰাইচটো আপোনাক মই দেখাই দিছোঁ এইফালে চাওক দেখিছেনে 2900 টকা আৰু তাৰ পৰা আপোনাক কিমান পাৰ্চেণ্ট লেছ 28% প্লাছ GST 28% লেছ দিব প্লাছ GSTটো কিন্তু পে' কৰিব লাগিব তেওঁলোকে মানে ধৰক 15% এভাৰেজ 15% এভাৰেজ তো এইফালে চাওক এইখিনি আপোনাৰ চাবহি পাৰে যিটো লাগে আপোনালোকে চাই ল'ব পাৰিব আৰু আপোনাৰ ধৰক এনেকুৱা আছে নে যিখিনি একদম কম ৰেঞ্জৰ কিবা আছে নি ইয়াৰ যদি ক'ব যাওঁ আমি নে প্ৰাইচখিনি একে ছেমেই হয় চিমিলাৰ প্ৰাইচখিনি একে থাকে যিসকলে মানুহে যে বাটত জেগুৱাৰ ল'বলৈ ভাবি লয় তেতিয়া কম ৰেঞ্জ নাভাবে মানুহে জেগুৱাৰটো নামতে নিয়ে কাৰণ কি তাৰ কম নাচায় মানে তাৰ কোৱালিটিটো এনেকুৱা হয় অলপ ডিফাৰেন্স থাকে কিবা ধৰক 500 টকা ইফালে ভৰাব পাৰে বাকি ডিফাৰেন্স নহয় আৰু মানে কি ভাল বস্তু নিলে কিবা বেয়া হোৱা চান্সটো একদম নাথাকে কাৰণ এইবোৰ কেনেবাকৈ অকণমান কিবা বেয়া হৈ গ'লে আকৌ টোটেলি গোটেইটো চেঞ্জ কৰিবলগীয়া হৈ যায় ন জেগুৱাৰ গেৰেণ্টি থাকে 12 বছৰ গেৰেণ্টি থাকে গতিকে আপোনাৰ জেগুৱাৰৰ যদি বস্তু লৈ যায় তো তেনে একো চিন্তা নাথাকে জেগুৱাৰ মাল নিলে আপুনি গেৰেণ্টি পেপাৰ এখন পাব ধৰক আমাৰ পৰা যিকেইজন অথৰাইজ ডিলাৰ আছে কোম্পানীৰ সেই বস্তুটো বাকি মাৰ্কেটত নাপাব সেই গেৰেণ্টি পেপাৰটো দৰকাৰ হয় কমপ্লেইন দিতে হয় বস্তুটো তেতিয়া দৰকাৰ হয় আৰু এইবোৰ আপোনাৰ প্ৰাইচবোৰ কেনেকৈ হয় সেইটো 3000 দেখিছোঁ 3000 3500 তাতে আকৌ 15% লেছ হ'ব নহয় লেছ হ'ব আৰু মাজতে কিবা ডিছকাউণ্ট অলপ বঢ়াই দিয়ে নেকি বা কিবা কমাই দিয়ে এনেকুৱা চিষ্টেম হয় নেকি নে 15% ফিক্স থাকে ফিক্স 15% এইটো সদায় লোৱা বস্তু এইটো পূজা বুলি বোলে কাপোৰ কিবা লগাই দিলোঁ ইয়াত ডিছকাউণ্ট মানে কেতিয়া দিয়ে যেতিয়া কিবা এটা ধৰক বোলে এইটো স্কেচ কৰি গৈছে স্পেচিয়েল ডিছকাউণ্ট দি বিকি দিলোঁ সেইটো আমি নকৰোঁ কাৰণ আমাৰ যিবিলাক মাল আছে ব্ৰেণ্ডেড মাল কিবা ডিফেক্ট হ'লে কোম্পানী আমাৰ পৰা আকৌ ৰিপ্লেচ নিয়ে মই ডিছকাউণ্ট দিয়াৰ কোনো দৰকাৰ নাই সেইটো হয় তো দাদাই কিন্তু যিখিনি কথা কৈছে মানে চিৰিয়াছলি মই কৈছোঁ বহুত দোকানী এনেই কিছুমান কথা কয় কিন্তু একো কেছ নাই যিটো জেনুইন কথা সেই কথাটো কৈছে মোৰ সেইকাৰণে কথা পাতিও ভাল লাগিছে ডিজাইনটো ভাল লাগিছে এইটো ভাল লাগিছে এইটো লাইটে হয় ন ভিতৰৰ পৰা লাইট আছে বেলকনি লাইট চাওক এই দেখিছেনে এইখিনি লাইট এই প্ৰাইচবোৰ কেনেকৈ হয় লাইটখিনি ইয়াৰ প্ৰাইচবোৰ নৰ্মেল লাইটতকৈ অলপ বেছি হয় অলপ বেছি হয় কিন্তু যোনে জেগুৱাৰ নিম বুলি ভাবি আহে তেওঁ বেছি হ'লেও নিয়ে আমাৰ এটা চিলিং লাইট যদি আমি লগাওঁ নৰ্মেল বজাৰৰ পৰা কিনে 4,500 পাই যাওঁ জেগুৱাৰটো হ'লে 700 টকা লাগি যায় এইবোৰ লাইটবোৰ কেনেকৈ ধৰক চিলিং লাইট এইটো কথা যে ক'ব যায় এইটো ধৰক আপোনাৰ ইয়াৰ MRP আছে 830 টকা 15% লেছ হৈ যায় এই লাইট সেম লাইট এইটো হ'ল ব্ৰেণ্ডৰ কাৰণে জেগুৱাৰ হোৱাৰ কাৰণে নৰ্মেল হ'লে ধৰক চাগে 500 টকা মান পাই যায় নেকি ইমানটো ডিফাৰেন্স হ'বই সেইটো হ'বই আৰু আপোনাৰ ৱাৰেণ্টি দিয়ে নহয় এইটো 90 দিয়ে ৱাৰেণ্টি দিয়ে কেইবছৰ জেগুৱাৰ লাইটৰ বাহাদুৰি কি আপুনি টিউবলত দি পিনে পাম্প মাৰি পিনে চাব পাৰে পানী সোমাই নেকি যিটো বস্তু আচৰিত কথা এইটো এটা চবেই বুজিও নাপায় আপুনি নি পানী দি চাব পাৰিব পানী সোমাইছে নেকি তাৰপাছত লগাব পাৰিব মানে প্ৰপাৰ বনাই বস্তুটো অলপো ক'তো খুট নথয় মানে একো আৰু এইটো আপোনাৰ হেৰি কিমান দিন থাকে গাৰেণ্টি 2 বছৰ গাৰেণ্টি তো এইফালে চাওক এইবোৰ প্ৰাইচ কেনেকৈ সেইটো ঝালৰ বুলি কয় এইটো কিবা হ'ল নেকি কাষ্টমাৰ আজি লাগিলে ভাঙিলে ন এইটো ভাগি গ'ল এইটো কিমানৰ প্ৰাইচ আহিব ধৰক এইটো ধৰক আপোনাৰ 6,000 টকা পৰি যায় 6,000 টকা অ'কে ভাল লাগিছে লাইটখিনি গোটেইখিনি বস্তুটো ভাল লাগিছে আমি চাই আছোঁ বস্তুখিনি আচলতে মোৰ যিহেতু ঘৰৰ কাম চলি আছে গতিকে এইখিনি চাই থোৱাটো ভাল যাতে ভৱিষ্যতে মই যিহেতু নিব আহিমেই গতিকে আৰু এইফালে চাওক এইটো কিমান দাদা এইটো 6,000 টকা ন ইয়াৰ বেলেগ আছে নি চেম্পল নে বৰ্তমান এইটো আছে বাকীখিনি গুচি গ'ল ন চব গুচি গ'ল মানে লাইটটো মই এবাৰ আনিছোঁ লাইটটো কি হয় আমাৰ টাইলছ বিকিবলৈ ভাল লাইট চাইটবিলাক মোৰ লাইনৰ বস্তু নহয়তো লাইটটো মই কম থওঁ ন বাকী লক চক চব বস্তু লাইটটো আমাৰ মানে প্ৰব্লেম হয় বোলে টেকনিকেল কথা থাকে এইবিলাকত সেইটো হয় সেইটো হয় আপুনি এইবোৰ হাৰ্ডৰ বস্তু পাব লক মোৰ ওচৰত নিৰ্ভৰ 80টা ডিজাইন পাব লকৰ গডৰেজৰ লক ন চালে লক মিলি যায় পছন্দ হৈ যায় আমি এতিয়া লক যদি চাওঁ এইফালে চাওক দেখিছেনে লকখিনি এইফালে লগাই থৈছোঁ অলপ বুজি পাবলৈ কাষ্টমাৰৰ এইফালে লক দেখিছেনে এই প্ৰাইচবোৰ এনেই কিমান মানৰ পৰা ষ্টাৰ্টিং প্ৰাইচটো হয় ইয়াৰ ষ্টাৰ্টিং প্ৰাইচ 1800 পৰা ষ্টাৰ্ট 1800 পৰা ইয়াতো সেই একেই আপোনাৰ কেলকুলেশ্যন আছে আৰু ফিটিংটো আপোনালোকে কৰি দিয়ে নে নিজে এইটো নিজে কৰিব লাগিব ন 10% ডিছকাউণ্ট থাকে 10% ডিছকাউণ্ট থাকিব এইটো বোলে চাওক এইখিনি কিয় লকে হয় চব টোটেল লক সেই লক হয় গোটেইখিনি এইফালে চাওক এইটো লক আমি যে এটা যে চাওঁ ট্ৰাই কৰি এইটো চাওঁ আমি চাব পাৰোঁ চাওক দেখিছেনে এইটো লক চাওক এইটো প্ৰাইচ কিমান মান আহিছে এইটো 6,400 টকা ন 10% ডিছকাউণ্ট থাকিব ইয়াত চাওক তাৰপিছত লকটো ভাল হোৱাটো গডৰেজৰ হয় ন মানে মোৰ এটা বস্তুৰে ব্ৰেণ্ড আছে ধৰক নন ব্ৰেণ্ড একো নাই অকল ব্ৰেণ্ডে থাকে গডৰেজ লক হ'লে বিকিবলৈ ভাল আমাৰো ধৰক এক বছৰত 10টামান লক কমপ্লেইন হয় যদি দৰ্জা আজিলৈকে হোৱা নাই বুলি কৈছোঁ লক চক হয়
1 বছৰত 10টা লক হয় কিন্তু মোৰ এভাৰেজ ডেইলি 5টা লক বিক্ৰী হয় তাৰমানে 1 বছৰত প্ৰায় 1800 পিস 1500 পিস নিয়মত লক বিক্ৰী হয় তো 10টা লক কমপ্লেইন হয় কোম্পানীও আমাক ৰিপ্লেস দি দিয়ে মানে আমাক ক্ৰেডিট নোট দি দিয়ে যোনে কমপ্লেইন লৈ আৱাজ আহে আমিও হেন কাস্টমাৰ দি দিওঁ হয় আৰু সবতকে মজা কথা কি মই লকটোৰ কাস্টমাৰৰ পৰা বিল নিবিচাৰো আজিলৈকে মোক কোনো মানুহক বিলটো দিয়ক বুলি কোৱা নাই মোৰ লকটো কমপ্লেইন হ'ল বুলি ক'লে কাস্টমাৰক বহুত সময় বেলেগৰ দোকানৰ নিয়া লকবোৰ মই জানো তেওঁ লকটো বেলেগৰ নিছে কিন্তু মই ৰিপ্লেস দি দিওঁ কেলে তাৰ পাছৰ পৰা মানুহটো মোৰ ইয়াত পাৰ্মানেণ্ট সেইটো হয় এটা ধৰক 1800 লকটো দি দিলে মানুহটো যি মোৰ ইয়াত পাৰ্মানেণ্ট হৈ যায় মোৰ সেইটোৱে বেছি দৰকাৰ সেইটো হয় কাস্টমাৰ বুজাব লাগিব সেইটো হয় এইফালে চাওক দিছে এই বেলেগ বেলেগ ডিজাইনৰ দিছে নে বেলেগ বেলেগ ডিজাইনৰ আছে এইটো প্ৰাইচটো মই লিখাই আছে এইটো 7 এইটো আপোনাৰ 7500 ইয়াত আপোনাৰ 10% ডিসকাউন্ট হৈ যাব 10% ডিসকাউন্ট এইটো ভাল লাগিছে ডিজাইন আৰু মানে এইবোৰ লগবোৰ দিছে না আপোনাৰ বহুত দিয়া লগ আছে ন এটা হেৰিত ডাবল লগ হয়তো আৰু এইখিনি সোমাই যায় নেকি সোমাই যায় ন এইটো সোমাই যায় এইখিনি চাওক দুবাৰ সোমাই চাওক ডাবল লগ দেখিছে নে তো ভাল লাগিছে আৰু এইফালেও আছে লক এইফালেও চাব পাৰে এইবিলাক আপোনাৰ যিটো কৈছো 1618 টকা এইটো 1700 টকা ন তাতে আকৌ 10% লছ হৈ যাব এইটো চাওক 1700 টকা আৰু এইটো দাম কমি যাব লক হয় এইটো ইয়াত 10% ডিসকাউন্ট হৈ যাব ডিসকাউন্ট হৈ যাব 10% ভাল লাগিছে দেই গোটেইখিনি বস্তু মানে আপোনালোকে ইয়াত যদি আহে সব বস্তু এভেইলেবল পাই যাব যিখিনি মই দেখালো গোটেইখিনি বস্তু পাই যাব আপোনালোকে ইয়াত নহয় যে এটা বস্তু কাৰণে আকৌ বেলেগ দোকান যাব দৰকাৰ নাই একেখনতে সব পাই যাব বস্তু আৰু এইফালে চাওক এইখিনি এইখিনি ভাল লাগিছে ষ্টাইলখিনি তো এইফালে চাওক কি হেণ্ডেল ন এইবোৰ হেণ্ডেলৰ প্ৰাইচবোৰ কেনেকৈ আহে এটা হেণ্ডেলবিলাকৰ দাম আহে ধৰক 100 টকাৰ পৰা ষ্টাৰ্ট ধৰক 100 পৰা 300 টকালৈকে আহে দৰ্জা হেণ্ডেলো থাকে আপোনাৰ সব দৰ্জা হেণ্ডেল যদি আমি চাওঁ দৰ্জা হেণ্ডেল আপুনি ডাঙৰ বুলি ক'লে আপুনি 2500 300 টকালৈকে আছে এইবিলাক ধৰক 2200 টকা 2000 টকা পৰে এইটো 5000 টকা পৰে এইটো 5000 টকা হেণ্ডেল ন বেলেগ বেলেগ ৰেঞ্জ আছে 100 টকা পৰা ষ্টাৰ্টিং আছে ন ষ্টাৰ্টিং 100 টকা পৰা আপোনাৰ হেণ্ডেল যেনেকুৱা লাগে পাই যাব বহুত ৰয়েল ফিল লাগিলে এইটো চাওক এইটো দাম হৈছে 5000 টকা ব্ৰঞ্জৰ হেৰি নিকেলিং কৰা আছে এখন 5000 টকা এইটো 5000 টকা চাওক দৰ্জা হেণ্ডেল দেখিছে ঐ হেভি আছে কিন্তু এইটো বস্তুটো বহুত হেভি আছে মানে দাঙিবলৈ অকণমান দিগদাৰ ধুনীয়া আৰু আমি চাওঁ কি বস্তু আছে তাৰ দোকানত মানে বস্তু চাই মোৰ চিৰিয়াছলি মোৰ ভাল লাগিছে কাৰণ মই নিজে যিহেতু কাম চলি আছে আৰু এইফালে ৰঙৰ দেখিছে আপোনাক ক'লোৱে আপোনাৰ ৰংটো যিটো ৰং লাগে সেইটো দি দিয়ে ধুনীয়াকৈ ন আপুনি কাউণ্টাৰ বেচিন পাব দেখাইছো বেচিন আছে এইখিনিতো ৰং আছে এইফালে ৰং আছে আমি ওপৰত বেচিন চাব গৈছোঁ হ'লো এইবিলাক 6500 টকা পৰে এইবোৰ 6500 এইটো খালি 7000 টকা বাকি সব 6500 টকা এইটো 7000 বাকি সব 6500 ন অ'কে এই লগত লাগিয়ে থাকিব এইটো এক্সট্ৰা থাকে এইটো এক্সট্ৰা থাকিব হয় নাই এইটো এক্সট্ৰা থাকিব আৰু এইখিনি আপোনাৰ বেচিন এইখিনি আপোনাৰ এইটো 2000 টকা 2000 টকা এইটো এই লগত এইটো মানে থাকিব ষ্টেণ্ড লগত থাকিব ন অ'কে এইফালে চাওক এইটো ভাল লাগিছে বস্তু কিন্তু গোটেইখিনি যে এইটো কেনেকৈ আহিব প্ৰাইচটো এইটো 6000 টকা এইটো 6000 টকা ন 6000 আৰু এইখিনি দৰ্জা আপোনাৰ 2 পাল্লাৰ দৰ্জা চাগে এইখিনি নহয় জানো 2 পাল্লাৰ দৰ্জা চাওক এইখিনি 2 পাল্লাৰ দৰ্জাৰ এইফালে চাওক দেখিছে অ'কে ইফালে আপোনাৰ কিচেন সিঙ্ক আছে এইখিনি কেবিনেট আছে এইখিনি বেচিন আছে চাব পাৰিব এইবিলাক কিচেন আছে এইফালে কিচেন এইবোৰ প্ৰাইচটো কেনেকৈ এইবোৰ কিহৰ হয় এইখিনি বস্তু কাষ্টমাৰ মাজত 1800 টকাৰো আছে আপোনাৰ 18000 টকাৰো আছে যিজনে যেনেকুৱা বিচাৰে সিঙ্ক কিচেন সিঙ্কটো মছত বহুত ডিজাইন আছে ন এইফালে চাওক দেখিছে এইটো বেলেগ ডিজাইন এইকেইটা যে ক'ব মোৰ চবতকৈ ভাল লাগিছে এইটো এইটো প্ৰাইচটো কিমান মান আহিব এইটো প্ৰাইচটো আহিব আপোনাৰ 12000 টকা 12000 টকা ন 15% ডিসকাউন্ট আছে 15% ডিসকাউন্ট থাকিব লগত 10000 টকা আহিব এইকেইটা কম এইটো 1500 টকা এইটো 1500 টকা এইটো 1200 টকা অ'কে এইটো প্ৰাইচ দেখিছেনে এইটো প্ৰাইচ মাত্ৰ আহিব 1200 টকা তো ভাল লাগিছে এইটো আৰু এইটো আপোনাৰ কিমান আহিব এইটো কি 1200 টকা আহিব ন তো আপোনালোক ইয়াত মানে ধৰক যিমানটো আপোনাৰ ৰেঞ্জ যিমানটো প্ৰাইচ ৰেঞ্জটো যিমান হয় সেইটো হিচাপত পাই যাব কাৰণ চাওক এইটো 1200 টকা এইটো 12000 টকা হয় নাই ক'ব গ'লে মানে নিজৰ চইজত ল'ব পাৰিব আৰু দৰ্জা এইফালে বহুতখিনি আছে আপোনালোকে আহি চাব পাৰিব ইয়াত নিজে আহি তো এইখিনি কি এইটো হেৰি এইখন প্ৰাইচ কিমান এইটো 4000 টকা ন অ'কে আজিকালি মানুহ ঘৰত দৰকাৰ পৰে ফেন চাফা কৰিব লাগে নহয় উঠি মেলি কিবা কৰিবৰ কাৰণে
আৰু এইফালে কি বস্তু আছে এইফালে আৰু ষ্টক আছে এইফালে চাওক ভিতৰত আৰু এইবোৰ প্ৰাইচ কেনেকৈ হ'ব এইখিনি কম দামত বেছি ডকুমেণ্ট 2800 টকা 2500 টকাত ফ্লাছাৰ সহ পায় ঠিকে আছে ন কম দামতো পাই যাব সাপ্লাই টেবলেট লাগে মানুহৰ সাপ্লাই কাৰণে নিয়ে এই চাওক দেখিছেনে এইকেইটা মাত্ৰ 2800 টকা পাব আপোনাৰ কমত এইখিনি 2800 প্লাছ ফ্লাছাৰ ফ্লাছাৰ লগতে লগতে মজা তো মানে মই কিছুমান বস্তু বহুত কমত পাই গৈছোঁ চিৰিয়াছলি তো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে দেই ইয়াত আৰু এইফালে আমি যদি চাওঁ এইখিনি কি হয় দাদা এইবোৰ ৱাটাৰ হিটাৰ ন এইবোৰ প্ৰাইচ কেনেকৈ আহে ষ্টক মানে আপোনালোক ইয়াত কি হ'ব এইটো বোলে পচন্দ হোৱা নাই এইটো পাই যাব এইটো পচন্দ নহ'লে সিটো পাই যাব পূৰা এভেইলেবল আছে বস্তু অল্টাৰনেটিভ পাবগৈ টেনশ্যন নাই একো ধুনীয়াকৈ আহি চাবহি পাৰে মানে ব্লগটো মই ইমান দীঘলকৈ বনাবলৈ হ'ব নাছিলোঁ কিন্তু আপোনাৰ বস্তু চাই যে মোৰ ব্লগ পূৰা মজা দীঘল হৈ গৈ আছে কিন্তু বস্তু চাই মোৰ ভাল লাগিছে বস্তুখিনি গোটেইখিনি আৰু এতিয়া মই বাহিৰলৈ আহিছোঁ মানে ইয়াত কি হয় আপোনাৰ ফল চিলিঙৰ যিহেতু কাম চলি থাকে মোৰ কাম চলিছে যিহেতু মই সেইকাৰণে বৰ্ডখিনি চাই যাওঁ বুলি ভাবিছোঁ মানে বৰালৰ যদি বৰ্ড চাওঁ আমি কেনেকুৱা প্ৰাইচ কি হয় আপোনালোকৰ প্ৰাইচটো মই কম চাই চিতি আপোনাৰ যদি ওচৰত যদি আপোনাৰ ইয়াত ল'ব আহে পৰাপক্ষত ইয়াতে আহি যাব মৰাণৰ ইয়াতে যদি আপোনাৰ বেলেগ জেগাত লয় তেতিয়া আপোনাক গম পাই যাব যে প্ৰাইচটো একজেক্টলি প্ৰাইচ কিমান ছেগমেণ্টত আহিব তো প্ৰাইচটো মই চাই মেলি কৈছোঁ আৰু এইফালে চাওঁ এইফালে আহিছোঁ এতিয়া এইখিনি কি হয় এইখিনি এভাৰেজ কোম্পানী বৰ্ড হয় এভাৰেজ ন আমি 75 ৰুপিছকৈ বিকোঁ 75 ৰুপিছ কিন্তু যিমান কমত দিলেও মোটামুটি 78ত ক'তো নিদিয়ে আমাৰ লোকেল মাৰ্কেটত কিন্তু আমি 75কে চবকে দিওঁ 75কে অ'কে আৰু এইখিনি পিভিচি প্ৰায় মানুহে মই কাষ্টমাৰে কমপ্লেইন কৰে আমি ইয়াত 230 টকাত বিকোঁ কিন্তু ইয়াৰ ওচৰত যিখিনি দোকান আছে মই প্ৰায় দেখোঁ কাষ্টমাৰে কয় মই 35 টকা ফুটত আনিছোঁ মিনছ 10 ফুট থাকে 350 টকা দিছে কিন্তু আমি ডাইৰেক্ট পিছটোৱে 300 টকা মানে 230 টকাত মানুহক চবকে দিওঁ 230 টকা দিয়ে ন এইখিনি আমি সেই চেম্পল চাব পাৰিম নেকি অকণমান চেম্পল চাম আমি এইটো আৰু এইখিনি একেই হয় ন এইখিনি একেই হয় আৰু এইটো বৰ্ড নহয় জানো এইটো বৰালৰ বৰ্ড নহয় জানো এইটো প্ৰাইচ কেনেকৈ আহিব 500 টকা 505 টকা 500 টকা 505 টকা 100 পিছ দিলে 490 টকা চিৰিয়াছলি মই এইটো আপোনাৰ কিমান 560 মই সুধিছিলোঁ মানে ডিমত একদম কৰিছোঁ মই 560 কৈছে ইয়াৰ প্ৰাইচটো এইটো যিটো বৰ্ড দেখিছে না 560 কৈছিলে কিন্তু ইয়াত মাত্ৰ 505 টকা ন 505 টকা আৰু বেলেগ কালাৰ হ'ব নাই এইটো এই চব পিভিচি চিলিং দেখোন এইটো মই এইটো নিম চাগে মই এইটো দেই ইয়াৰ পৰা নিম চাগে এইটো বস্তুটো মই এইটো ন এইটো নতুন কালাৰ আহিছে এইটো অঁ সব এই নতুন কালাৰটো 230 টকা হেটো 230 টকা মানে কালাৰ পছন্দ হোৱাৰ কাৰণে দাম বেছি নহয় গুটিৰ 230 টকা ওকে আৰু আপুনি এইটোতো মেইন চিলিঙত লগাবৰ কাৰণে নহয় জানো চিলিঙৰ কাৰণে চিলিঙৰ কাৰণে আৰু কিবা আছে নিয়াৰ ধৰক বেলেগ অল্টাৰনেটিভ আৰু ডিজাইন হে আছে অঁ আৰু এইখিনিতো একেখিনি নহয় জানো এইখিনি একেখিনিয়ে হয় অঁ চব বৰ্ডবোৰ হয় এইবোৰ চব বৰ্ড আপোনাৰ ইয়াৰ পৰা নিব পাৰে বৰ্ড চাই চিতি এইটো ন এইটো চাওক এইটো বহুতো ঘৰত মই দেখিছোঁ এইটো বস্তু এইটো যে 230 টকা ন অঁ 230 টকা মানে আপোনাৰ এপিছত 230 টকা ন এপিছত কিমান বাই কিমান থাকে এইটো অঁ 10 ইঞ্চ ন অ'কে মজা চিৰিয়াছলি এইকেইটা মই পাই গ'লোঁ ভালেই হ'ল গম পাইছেনে ইয়াত তো নিব লাগিব এইটো বস্তু এইকেইটা আৰু আপুনি এইবোৰ কেনেকৈ লয় 450 500 টকা ন এইটো ৱালৰ কাৰণে নহয় জানো এইখিনি ৱালৰ কাৰণে 450 500 এনেকৈ পৰে ন অ'কে 10 ফুট থাকে এইটো 10 ফুট থাকিব আৰু এইটো এইটো চিলিঙৰ কাৰণে আৰু এইটো ৱালৰ কাৰণে হয় নাই অ'কে এইফালে দেখিছেনে এইটো চিলিঙৰ কাৰণে আৰু এইখিনি কেনেকৈ পৰে এই আপোনাৰ ফল চিলিঙৰ কাৰণে এইখিনি যে লগাই এইটো প্ৰাইচটো কেনেকৈ হে এইটো কিলো কেনেকৈ পৰে আপোনাৰ এইটো 110 টকা 130 টকা তেনেকুৱা অঁ মানে কোনটো লয় তাৰ ওপৰত ডিপেণ্ড কৰে আপোনাৰ কি আছে ইয়াত এইটো কাৰণে মোৰ ওচৰত বৰাল আছে টাটা আছে জিপ ষ্টাৰ আছে জিপছিট আছে টাটাটো কিমানকৈ পৰিব টাটাটো 110 টকা 110 টকা ন অ'কে
তো আপোনালোকে চিৰিয়াছলি কৈছোঁ ইয়াৰ পৰা যদি বস্তু লৈ যায় বহুত বেছি লাভত থাকিব মই মানে ক'লোঁ আপোনাক এইখিনি কি হয় দাদা এইখিনিতো হেৰি ৱাল পুটিং এইটো 600 টকা বেগ বিকো অঁ আপুনি ধৰক যোনে ভিডিঅ'টো চাই আছে এইটো বাৰ্জাৰৰ ৱাল পুটিং 40 কেজিৰ 600 টকা আমাৰ ইয়াত বিক্ৰী হয় আপুনি 610 টকালৈও কিনিছে কিন্তু 600 টকাত কোনো নাই হয় মই ইচ্ছা কৰি 600 টকা বিকো এইটো হেৰিটো ৱাটাৰপ্ৰুফটো নে এইটো হেৰি হয় এইটো কোনটো হয় ৱাটাৰপ্ৰুফটো 11 টকা এইটো 11 টকা অঁ এইটো হেৰিটো নৰ্মেলটো এইটো ন 40 কেজি বস্তা থাকে 40 কেজি বস্তা অ'কে আৰু এইখিনি কি হয় এইটো ৱাটাৰপ্ৰুফটো যিটো 11 টকা ৱাটাৰপ্ৰুফটো ন এইটো ৱাটাৰপ্ৰুফ পুটিং হয় এইটো ৱাটাৰপ্ৰুফ 11 টকা থাকে এইটো 40 মানে 11 টকা বিকো আৰু আপোনাৰ এই যিটো বৰ্ডৰ লগত যে এটা যায় যে বৰ্ডত মাৰে সেইটো কি মাৰে তাত ওপৰত যে 30 টকা কিলো 30 টকা কিলো ন মানে বস্তা নিলে কম পৰে বস্তা নিলে 25 টকা পৰে অঁ তো চিৰিয়াছলি এইখিনি আমাৰ ফল চিলিং বস্তুখিনি মই দেখুৱাই দিলোঁ যিখিনি মই দেখালোঁ মানে প্ৰাইচটো মই বহুত দোকানত মই ট্ৰাই কৰোঁ যিকোনো এটা বস্তু ল'বৰ কাৰণে মই বহুত দোকান ট্ৰাই কৰোঁ মানে ক'ব গ'লে কাৰণ য'ত আমি কমৰ পৰা তাৰপৰাই ল'ব লাগে মেইন কথাটো হৈছে সেইটো আৰু এইফালে চাওক দেখিছে এইখিনি মই ডিজাইনখিনি মই ভিতৰত দেখাইছিলোঁ আপোনাক কিন্তু ইয়াত ধুনীয়াকৈ দেখাই আছে এইটো চাওক এইটো এটা ডিজাইন এইখিনি আপোনাৰ এইটো মেইনলি কি বুলি কয় এইটো বৰ্ডটো 2x2 চিলিং কয় 2x2 চিলিং বুলি ক'লে হ'ল ফাইবাৰ বৰ্ডৰ চিলিং হয় অঁ এইফালে চিলিংটো আৰু কিছুমান নৰ্মেল চিলিঙো পায় ন এইটো একদম চিম্পুলটো এইটো নেকি বাৰু এইটো চিম্পুল এইটোৱে ন একদম চিম্পুলটো হৈছে এইটো আৰু ইয়াৰ প্ৰাইচটো আপোনাৰ চিম্পুল আৰু মানে কেনেকৈ ডিফাৰেঞ্চটো এইটো ধৰক 65 ৰুপিছ এইটো 65 পাৰ পিছ অঁ 2x2 থাকে অঁ এইটো 75 ৰুপিছ এইটো 75 ইমানটো ডিফাৰেঞ্চ অ'কে ৰেটৰ ডিফাৰেঞ্চ এইটো কিমান 75 ৰুপিছ 75 এইটো 75 ন এইটো 65 অ'কে তো আপোনালোকে 65 75 কোনটো লাগে ধুনীয়াকৈ চাব পাৰিব এইটো 80 ন এইকেইটা 80কৈ আহিব এইকেইটা 80 ৰুপিছকৈ তো আপোনালোকে চাই ল'ব পাৰিব কোনটো লয় তো আপোনালোকে ধৰক ঘৰত যদি ফল চিলিং লগাইছে তেনেহ'লে তো আপোনালোকে ধৰক এইটো লগাব বুলিলেও পাৰে নহ'লে এইটো লগাব বুলিলেও পাৰে পিভিচিও পাৰে জিপছামবোৰো পাৰে কোনটো লগাই নিজৰ কথা মানে মোৰ ওচৰত আছে গোটেইকেইটা ইয়াৰ কোম্পানী যিকেইটা আছে এভাৰেষ্ট আছে জাম্বু আছে জিপছিট আছে আপুনি যিটো লগাই মই সেইটো দিব পাৰিম আৰু আপুনি যদি মই আপোনাক এটা সৰু বস্তু হা আপুনি কাষ্টমাৰ কোনটো লগালে ভাল হ'ব বুলি কয় আপুনি নিজে বৰ্তমান সময়ত যে ঘৰত যদি ফল চিলিং দিয়ে ঘৰটোৰ ওপৰত ডিপেণ্ড কৰে ঘৰটো যদি RCC হ'লে জিপছামবোৰ ল'ব লাগে বৰালটো ন অঁ আৰু আপোনাৰ যদি কাৰণ RCC হ'লে গমটো নহ'লে বেছি হৈ যাব এইখিনি হ'লে হয় নাই আছাম টাইপ হ'লে ধৰক এভাৰেষ্ট লগাব পাৰে PVC লগাব পাৰে RCC হ'লে জিপছাম লগাব লাগিব আৰু এইখিনি এলুমিনিয়াম সেকশ্যন অ'কে এইফালে চাওক দেখিছে এইবিলাক আপোনাৰ কিলো হিচাপত বিক্ৰী হয় কিলো হিচাপত হয় 410 টকা 420 টকা কিলো বিক্ৰী হয় আপোনাৰ এলুমিনিয়ামৰ চব বস্তু পাই যায় নেকি এলুমিনিয়ামখিনি এলুমিনিয়াম পাই যায় মানে ইণ্টেৰিয়ৰ বিল্ডিং মেটেৰিয়েল টোটেলি পায় অ'কে আপুনি এলুমিনিয়াম কওক প্লাই কওক ডোৰ চিলিং পেইণ্ট চেনিটাৰী টাইলছ গ্ৰেনাইট গোটেইখিনি পাব অ'কে মজা তো ভাল লাগিলে কথাখিনি গোটেইখিনি গম পালোঁ আৰু কি ক'ম মই মানে এইখিনি যোগেদি বহুত কথা শিকিলোঁ নিজেও আপোনালোকৰ চাগে অকণমান বস্তু গম পালে আচলতে ঘৰৰ কাৰণে কি বস্তু দৰকাৰ হয় আপোনালোক যদি বিশেষ আৰু জানিব বিচাৰে কণ্টেক্ট নাম্বাৰ দিয়া আছে কণ্টেক্ট কৰি ল'ব আৰু ইয়াত আহিব পাৰে তাৰ এড্ৰেছটো আপুনি যদি এবাৰ কৈ দিয়ে এইটো এড্ৰেছটো মৰাণ পিয়লনগৰ ডিষ্ট্ৰিক্ট ডিব্ৰুগড় আৰু মেইন এই জেগাডোখৰ ধৰক কি বুলি কয় পিয়লনগৰ বুলি কয় তো আপোনাৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে কণ্টেক্ট পিয়লনগৰ একচুৱেলি মোৰ গোডাউন বাহিৰতো আছে আপোনাৰ এই যে HP পাম্প যিটো আছে টাউনৰ বাহিৰতে সেইটো পোৱাৰ আগতে সোঁফালে বিজয় চন্দ্ৰী ডাঙৰকৈ দীঘল গ্ৰেনাইট দোকান আছে আমি তাত এবাৰ যাওঁ বোলো আমাৰ তাত গৈ চাওঁ গ্ৰেনাইট চব তাত আছে ন আমি এবাৰ তাত যাওঁ তাত গৈ চাওঁগৈ আৰু আপোনালোক মানে যদি এড্ৰেছটো ভালকৈ নাপায় আপোনালোক অকণ সোমাব লাগে যিহেতু এইডোখৰ তো কণ্টেক্ট নাম্বাৰ দিয়া আছে তো আকৌ পিয়লনগৰ সেইডোখৰ তো আকৌ কণ্টেক্ট নাম্বাৰ কণ্টেক্ট কৰি নাম্বাৰটো মই দি দিছোঁ কণ্টেক্ট কৰিব পাৰিব চিৰিয়াছলি মানে মই ছেটিছফাইড প্ৰাইচ যিখিনি শুনিছোঁ মানে মোৰ নিজৰ দাদা আপুনি ওচৰত থকা বুলি নহয় মই একদম জেনেৰেলি কৈছোঁ মই বহুত দোকান ঘূৰিছোঁ মই এই বস্তু মানে হিচাপ যেনে কৈ ঘৰ যিহেতু কামত লাগিছে কিন্তু প্ৰাইচটোতো ধুনীয়া প্ৰাইজত দিছে তো ফাইনেলি সেই পেকটো এইফালে দেখিছেনে বিজয় চন টিম্বাৰ আৰু এইডোখৰ লোকেশ্যনটো আছে মৰাণ নতুন নগৰ ইয়াতে আছে এখন দোকান তো আপোনালোক ইয়াতো আহিব পাৰিব মই টাইলছ অলপ ইয়াত চাই যাওঁ টাইলছ অলৰেডি অনা হ'ল বাৰু মোৰ তথাপিতো অলপমান মানে লাগিব আগফালৰখিনিৰ কাৰণে আৰু ৱালৰ কাৰণে টাইলছ লাগিব তো সেইকাৰণে চাই যাওঁ এইফালে দেখিছেনে এইফালে চাওক এই টাইলছৰ বেলেগ বেলেগ দাদা এতিয়া ক'ব এতিয়া বস্তু সুধিব লাগিব অলপমান তেখেতক এই মন্দিৰ ন মন্দিৰ কাঠৰ হয়নে এই বস্তুটো ধৰক কম দোকান থাকে অঁ এইটো আপোনাৰ কেনেকৈ আহিব প্ৰাইচ ছেগমেণ্টটো এইটো 8,000 9,000 টকা আছে অঁ এইটো মানে বেলেগ দোকানত খুব কমহে দেখা যায় এইটো আপোনালোকে এবাৰ চাবই পাৰিব বেলেগ বেলেগ ডিজাইন এইটো মৰাণত দেখা নাই মই অঁ এইটো কিহৰ কাঠৰ নহয় জানো মাৰ্বলৰ নেকি এইটো মই কাঠৰ বুলি আহিছিলোঁ চিৰিয়াছলি মই যে কাঠৰ বুলি আহিছোঁ মই দামটো মানে আহিছোঁ দামটো ইমান কেনেকৈ কাঠৰ বুলি এইটো মাৰ্বলৰ হয় চাওক আপোনালোকে চাব পাৰে কিন্তু মাৰ্বলৰ হয় বস্তুটো মানে সেইকাৰণে আচলতে দামটো আৰু বস্তুটো ভাল মানে অঁ এইটো চাওক কাঠৰ মই ডিমত দেখিছিলোঁ কাঠৰ কেইটামান আছে এজনে বনায় কাঠৰ বনায় কিন্তু এইটো মাৰ্বলৰ হয় বস্তুটো ধুনীয়া লাগিছে আপোনালোকে চাবই পাৰে এবাৰ আৰু এইটো
টাইলছ হয় ফুল বডি টাইলছ হয় ফুল বডি টাইলছ ফুলে চাওক এইটো কিহৰ টাইলছ এইটো এইটো গ্ৰেনাইট হয় গ্ৰেনাইট ন এইটো বাকি কি সব টাইলছ অঁ এইটো টাইলছ এইটো গ্ৰেনাইটৰ প্ৰাইচবোৰ কেনেকৈ আহিব প্ৰাইচবোৰ 120 টকাৰ পৰা আছে 120 টকা 120 টকাৰ পৰা 450 লৈকে আছে মানে এইটো কি 120 টকা মানে কি চিষ্টেমত স্কোৱাৰ ফুট অ'কে টাইলছ আপোনালোক যেনেকুৱা ধৰণৰ টাইলছ লাগে পাই যাব এভেইলেবল আছে যিমানটো চাইজৰ লাগে গোটেইখিনি ইয়াত এভেইলেবল পাব আৰু এইফালে চাওক গ্ৰেনাইট যদি কাম এইফালে চাওক ইমান ডাঙৰ গ্ৰেনাইট দেখিছেনে আপোনাৰ এইটো আপোনাৰ কেনেকৈ হয় প্ৰাইচ কিমানটো পাই কৈছোঁ কেনেকৈ হয় স্কোৱাৰ ফুট 600 টকা দামী মাল হয় এইটো আপোনাৰ বহল আছে 8 ফুট দীঘল আছে 7 ফুট বহল 8 ফুট চাওক দেখিছেনে আৰু দীঘল 7 ফুট আপোনালোকে এইটো নিলে আচলতে আপোনালোকে এইটো কেনেকৈ হিচাপত দিয়ে ধৰক গোটেইটো দিব নে ভাঙিও দিয়ে এইটো ভাঙি নাপায় স্কোৱাৰ ফুট চাই পায় গোটেইটো পাব গোটেই পিচটো নিব লাগিব এজন মানুহ লগালে গোটেই পিচ লাগিবই লাগিবই তো মানে চিৰিয়াছলি আপুনি লগাবলৈ হ'লে চিন্তা কৰিব লাগিব গোটেই যে লগাব ন এইটো লগাবলৈ হ'লে চিন্তা কৰিব লাগিব বহুত দাম হয়তো 6-7জন গাড়ী পৰা আনি কৰোঁতে সময় 10জন মান লাগে 10জন কাৰণ এইটো ইমান নৰ্মেল নহয় আৰু আপোনাৰ এইখিনিতো 2x4 প্ৰাইচ হয় নাই এইখিনি প্ৰাইচটো আপুনি কোৱাৰ সমানে নে প্ৰাইচটো ইমানে হ'ব সেই ৰেটটো টাইলছ ইয়াত জাষ্ট গুদাম আছে অ'কে তো আপোনালোকে ইয়াত আহি চাবহি পাৰিব যদি টাইলছ লাগে টাইলছ আৰু গ্ৰেনাইট ইয়াত মেইনলি টাইলছ আৰু গ্ৰেনাইটে পোৱা যায় আপোনাৰ ইয়াত টাইলছ গ্ৰেনাইট তো টাইলছ আৰু গ্ৰেনাইট আপোনালোকক মই বাৰে কিমান কথা কৈ থাকিম বস্তুখিনি কিমান দেখাম যেনেকুৱা ধৰণৰ ডিজাইন লাগে সেই ডিজাইন পাই যাব যি চাইজ লাগে সেই চাইজটো পাই যাব আৰু প্ৰাইচ যিটো কথা ক'লে সেই প্ৰাইচটো আপোনাৰ অকবাৰ ক'তো প্ৰাইজৰ কথাটো আপুনি টাইলছটো 2x4 যদি হয় 370 টকাৰ পৰা আপোনাৰ 650 টকালৈকে ৰেঞ্জৰ আছে বেলেগ বেলেগ কোৱালিটিৰ আৰু গ্ৰেনাইটটো 120 টকাৰ পৰা এই 600 টকালৈকে আছে অ'কে টাইলছ লাগে গ্ৰেনাইট লাগে তেনেকৈ ল'ব পাৰিব আপোনালোকে আহি আৰু কালাৰ ছেগমেণ্টটো কালাৰটো কালাৰ বেলেগ আপোনাৰ 72টা ডিজাইন আছে 72টা ডিজাইন মানে কালাৰ 72টা নহ'ব পাৰে কিন্তু মানে 50টা কালাৰটো আছে আৰু গ্ৰেনাইট আমি চাওঁচোন গ্ৰেনাইট কোন আছে অলপ লাইট অলপ ডিপ আছে তেনেকৈ এইখিনি টাইলছ হয় গোটেইখিনি চাওক টাইলছ আৰু টাইলছ এইখিনি টাইলছ এইটো উডেন আৰু চাওক এইফালে চাওক গ্ৰেনাইট দেখিছেনে এইটো আৰু আপোনালোকে যদি ইয়াৰ পৰা ধুনীয়াকৈ গ্ৰেনাইট নিব পাৰিব এইফালে চাওক এইটো একে কালাৰ এইখিনি চাওক আৰু এইফালে আছে এইখিনি চাওক এইখিনি এনেকৈ চাব পাৰিব এইফালে চাওক যিটো কালাৰ লাগে চাব পাৰিব আৰু গ্ৰেনাইটটো মেইনলি ক'ত লগালে ভাল হয় কিচেনত লাগে স্লেপত লাগে ষ্টেপত ষ্টেপত লাগে ষ্টেপত লাগে ন আজিকালি মানে এণ্ট্ৰিত লগায় তো সেইকেইটাৰ কাৰণে আপোনালোকে গ্ৰেনাইটটো নিব পাৰে আৰু টাইলছটো ভিতৰৰ কাৰণে আৰু আমি চাওঁ যদি ৱালৰ কাৰণে যদি আমি চাওঁ টাইলছ কাৰণ বাহিৰৰ ৱালৰ কাৰণে ন ডাঙৰ টাইলছ আছে নেকি ইয়াৰ কাৰণে বাহিৰৰ ৱালত ডাঙৰ টাইলছ লাগে 2 ফুট বা 1 ফুট ইয়াত আমাৰ সুবিধা হ'ব কাৰণ ৱালত বাহিৰৰ ৱালটো আপ ডাউন থাকে ন বহুত জেগা এইটোৱে লাগিব অ'কে এইটো প্ৰাইচটো কিমানকৈ আহিব এনেকুৱাবিলাক আপোনাৰ 450 টকা 450 টকা এই এটা বক্সত ন 5 পিচ থাকিব অ'কে ধুনীয়া আৰু ইয়াৰ বেলেগ ডিজাইন আছে নেকি আৰু ডিজাইন চব এনেকুৱা উডেন মানে পেটাৰ্ণেই এইটো এটা চাওক এইটো এটা আছে এইটো এটা আছে প্ৰাইচটো একে হয় দাদা প্ৰাইচটো একে হয় চাওক আৰু এইকেইটা আছে ৱালৰ কাৰণে এইকেইটা আৰু এইখিনি ভিতৰৰ কাৰণে 6x4 এইটো ন এইটো আজিকালি এইটো বহুত বেছি ইউজ হৈছে আজিকালি ধুনীয়া বোলে চাওক গ্ৰেনাইট কি আছে তাত জেগুৱাৰ ডিছপ্লে আৰু এইজন কোন হয় দাদা এইজন এওঁ কোন হয় আপোনাৰ দেউতা ভাল লাগিছে আৰু দেউতাক ধুনীয়াকৈ থৈছে দেখিছেনে তো ভাল লাগিছে চিৰিয়াছলি একদম দোকানত সোমাই সন্মুখতে থৈছে মানে এখেতক ভাল লাগিছে তেখেত আছেনে এতিয়া নাই ন কেতিয়া হেৰি হ'ল 3 বছৰ হ'ল তো এতিয়া দাদাসকল মই লগ পালোঁ দাদাভাগ ককায়েক আছে ককায়েকে মিলি লগতে বিজনেছ কৰিছে ধুনীয়া ভাল লাগিছে বস্তুখিনি প্ৰাইচটো যিহেতু ইমান ধুনীয়াকৈ দিছে বস্তুটো ভাল লাগিছে এইফালে চাওক এইখিনি এই জেগুৱাৰ হয় গোটেইখিনি চব জেগুৱাৰ এইখিনি চব জেগুৱাৰ হয় চব এইখিনি জেগুৱাৰ এইখিনিও এইটো প্ৰাইচ কেনেকৈ দাদা এইটো 95,000 বা এইটো চাওক ল'ব পাৰে লওঁ বুলি ক'লে এইটো কোনোবাই লওঁ বুলি ক'লে আৰু এইখিনি বাৰু নৰ্মেল প্ৰাইচ যিটো কৈছিলোঁ মই অথনি কৈছিলোঁ ইমানটো প্ৰাইচতে আহিব গা ধুবৰ কাৰণে এইটো ন এইটো প্ৰাইচ কেনেকৈ আহিব এইটো 26,000-22,000 পৰে আৰু এইটো ঘৰৰ মানুহে মেজাৰমেণ্ট লোৱা হয় প্ৰথম কৰি পিনে কোম্পানীৰ পৰা মেজাৰমেণ্ট লয় সেই মেজাৰমেণ্টতে মিলাই পেলাই দাম প্ৰাইচটো মানে কিমান চাইজটো গ্লাছটো টাফন গ্লাছ কি হয় এইটো টাফন গ্লাছ ধৰক ভাঙি গ'লেও নৰ্মেল নাভাঙিলে ভাঙিলে গুৰি হৈ পৰি যাব
আৰু যদি নৰ্মেল গ্লাছ লগাই দিয়ে মানুহবোৰ হাত ভৰি কাটিব পাৰে বা ৰিস্ক হ'ব পাৰে এই ৰিস্কটোৱে ডিজাইনটো ভাল লাগিছে তো গোটেইখিনি বস্তু দেখালোৱে যদি আপোনালোক যিকোনো বস্তু লাগে ধুনীয়াকৈ তাৰ দোকানত আহিব পাৰে আৰু মই এড্ৰেছটো ক'লোঁ পিয়লি নগৰটো আছে আৰু এইডোখৰত আছে নতুন নগৰ ইয়াতো আছে তো আপোনাৰ য'তে আহে আপুনি কি ক'ব ৰাইজক আৰু এতিয়া কম কিনো ধৰক আমাৰ দোকানত গোটেইখিনি ব্ৰেণ্ডৰ বস্তুৱেই পাব আৰু যদি এই ইউটিউব চেনেল চাইও কোনোবা মানুহ আমাৰ ইয়াত আহে এক্সট্ৰাকৈ বোলে আমি চাইছিলোঁ বুলি যদি কয় তেতিয়া ধৰক আমি অলপ উৎসাহিত হ'ম আৰু সেই উৎসাহিত হোৱাৰ কাৰণেই ধৰক আপোনালোকৰ যিখন শ্লিপ থাকিব শ্লিপত এক্সট্ৰাকৈ 3% 4% লেছ কৰি দিম 3% 4% বুলি ক'লে শুনিবলৈ অলপ সৰু লাগে কিন্তু কি হয় ধৰক আমাৰ ইয়াত মানুহজন আহিলে তাৰ লাখ টকা বিল হয়েই তো 3% যদি এক্সট্ৰা কৰি লেছ কৰি দিওঁ তেতিয়াহ'লে আপোনাৰ 3,000 টকা লেছ হৈ যাব সেই আৰু ডেলিভাৰীটো আমি কাষ্টমাৰ কৰোৱেই 50,000 টকাৰ বেছি বস্তু হ'লে আমি ডেলিভাৰী কৰি দিওঁ হয় গতিকে আপোনালোক সকলো আহক আৰু যিকোনো বস্তু ল'বৰ কাৰণে দাদাৰ দোকানত আহিলে হ'ল আৰু মই ঘৰৰ বস্তুৰ কাৰণেতো ইয়াৰ পৰা নিমেই আৰু বস্তু অলৰেডি মই আগত নিছিলোঁ আপোনাক ক'লোৱে আৰু বাকী বস্তুৰ কাৰণে ইয়াত আহিম ঠিক আছে আজিলৈ মানে নেক্সট এটা ভিডিঅ' লগ পাম তেওঁলোকে বাই বাই আৰু থেংক ইউ ছ' মাছ ভিডিঅ'টো ইমান দূৰলৈকে চোৱাৰ কাৰণে থেংক ইউ